চনতে স্থাপন কৰি যোৱা আধ্যাত্মিক দিশৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা নামঘৰ স্থাপন কৰিছিলে। সেই নামঘৰটো আমাৰ সৌভাগ্য যে আজি আমি সেই নামঘৰটি শতবৰ্ষ উদযাপন কৰিবলৈ লৈছিলোঁ। আমাৰ দুদিনীয়া বিস্তৃত কাৰ্যসূচীয়ে আমাৰ শতবৰ্ষ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। কালি প্ৰথম দিনত আমাৰ মূল চফাই কাৰ্যসূচী আছিলে। ইয়াৰ লগত তাৰ পাছতে আছিলে 101খন পতাকা উত্তোলন আৰু 101খন পতাকা উত্তোলনৰ লগে লগে আমাৰ নামঘৰৰ ভিতৰত মূল শৰাই স্থাপন আছিলে। গতিকে মূল শৰাই স্থাপনৰ সমান্তৰালকৈ যি অনুষ্ঠান আছিলে আৰু তাৰ লগে লগে আমাৰ সৰু ভাইটি ভণ্টিসকলৰ লগত খেল ধেমালি অনুষ্ঠিত হৈছিলে। আৰু আমাৰ মূল শৰাইখনৰ লগত আমি এজন সৰু লখিমপুৰ নাওবৈচাৰ পৰা এজন গীতাচাৰ্য আনিছিলোঁ। তেখেতে আমাৰ গীতা পাঠ কৰাইছিলে। তেখেত হ'ল ত্ৰিউল বৰা ডাঙৰীয়া। আৰু গধূলি আমাৰ এখন বছৰেকীয়া ভাওনা প্ৰদৰ্শন হৈছিলে দধিচি মুনি অস্থিদান আৰু বিদ্যা কুম্ভত। সেই নাটকেৰে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত আকৌ দ্বিতীয় দিনৰ আজি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিলে সমূহীয়া চফাই। সমূহীয়া চফাইৰ পাছতে বিভিন্ন সাংস্কৃতিক দলৰ মাজত আমি সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰি উলিয়াইছিলোঁ। আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ শেষ হোৱাৰ লগে লগে আমি মুকলি সভা অনুষ্ঠিত কৰিছিলোঁ। এই মুকলি সভাত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইদেৱ উপস্থিত আছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা ডাঙৰীয়া আছে। আৰু আমি নিৰ্দিষ্ট বক্তা আসন অলংকৃত কৰিবৰ বাবে দিহা সম্ৰাট যোৰহাটৰ পৰা তেখেতক আমন্ত্ৰণ কৰিছিলোঁ। কমলা গগৈ ডাঙৰীয়া তেখেতো উপস্থিত আছে। আৰু এখন আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। আৰু সেই স্মৃতিগ্ৰন্থখন উন্মোচনৰ কাৰণে অসম বাৰ্তাজীৱী সংঘৰ অশ্বিনী দুৱাৰদেৱক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতো আমাৰ মাজত আছে। গতিকে ইয়াৰ পাছত আমাৰ গধূলি এই মুকলি সভা শেষ হোৱাৰ লগে লগে কণ ভাইটি ভণ্টিসকলৰ এটা কৃষ্ণ নৃত্য প্ৰদৰ্শন হ'ব। লগে লগে এটা মহিলাসকলৰ দিহানাম পৰিৱেশন হ'ব। আৰু দিহানাম শেষ হোৱাৰ লগে লগে আমাৰ আজি এখন ভাওনা পুনৰ প্ৰদৰ্শন হ'ব। ভাওনাখন হৈছে গাহ গজেন্দ্ৰ উপাখ্যান। গতিকে এই নাটকখন শেষ হোৱাৰ লগে লগে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী